আইচেংপা চাওক এইখন এখন খুব গুৰুত্বপূৰ্ণ পত্ৰ আৰু জুবিন গাৰ্গৰ যি মৃত্যুৰ ক্ষেত্ৰত ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত আমি সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰি আছোঁ আৰু এই ন্যায় বিচৰাৰ ক্ষেত্ৰত এই পত্ৰখনে বিশেষ ভূমিকা লৈছে আৰু এই পত্ৰখন হৈছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় অৰ্থাৎ এই যি এমলেটৰ কথা আমি কৈছোঁ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি এমলেট বুলি যাক কোৱা হয় এই এমলেটৰ নোডেল এজেঞ্চি হৈছে ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ যি গৃহ মন্ত্ৰালয় এই গৃহ মন্ত্ৰালয়ৰ এখন পত্ৰ আৰু এই পত্ৰখন প্ৰেৰণ কৰিছিলে প্ৰবীণ সিঙে আৰু এই পত্ৰখন প্ৰেৰণ কৰা হৈছে ছিংগাপুৰত থকা ভাৰতীয় দূতাবাস উচ্চায়ুক্ত যি আছে উচ্চায়ুক্তৰ যিগৰাকী ফাৰ্ষ্ট ছেক্ৰেটাৰী আছে তেখেত হৈছে টি প্ৰভাকৰ আৰু এই টি প্ৰভাকৰলৈ এই পত্ৰখন প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীৰ হাতত যি তথ্য প্ৰমাণ আছে সেই তথ্য প্ৰমাণ বিচৰা হৈছে আৰু এই তথ্য প্ৰমাণ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে টি প্ৰভাকৰক আৰু এই পত্ৰখনৰ জৰিয়তে ছিংগাপুৰৰ যি এটৰ্নি জেনেৰেল আছে এটৰ্নি জেনেৰেলৰ পৰা জুবিন গাৰ্গৰ যি 19 ছেপ্টেম্বৰ যি কি পৰিস্থিতিত মৃত্যু হৈছিল কেনেদৰে মৃত্যু হৈছিল তদন্ত কৰি কি পাইছে সেই সকলো কথা সংগ্ৰহ কৰিবলৈ কোৱা হৈছে আৰু যেতিয়া এই সকলো তথ্য প্ৰমাণ সংগ্ৰহ কৰা হ'ব সেই সকলো তথ্য প্ৰমাণ সংগ্ৰহ কৰি পুনৰবাৰ এই যিগৰাকী টি প্ৰভাকৰ আছে ফাৰ্ষ্ট ছেক্ৰেটাৰী তেখেতক সেই সকলোবোৰ তথ্য গৃহ মন্ত্ৰালয়ৰ যি ইণ্ডিয়া গেটৰ ওচৰত দিল্লী যি ইণ্ডিয়া গেট আছে ইণ্ডিয়া গেটৰ ওচৰত ভাৰত চৰকাৰৰ যি গৃহ মন্ত্ৰালয় আছে গৃহ মন্ত্ৰালয়ৰ যি ইণ্টাৰনেল ছিকিউৰিটি 2 ডিভিজন 2 আছে IS2 বুলি কোৱা হয় ইণ্টাৰনেল ছিকিউৰিটি ডিভিজন 2 এই 2 লৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে আৰু তাৰ পিছত এই যেতিয়া এই সমগ্ৰ তথ্য প্ৰমাণ ভাৰত আহি পাবহি তেতিয়া গৃহ মন্ত্ৰালয়ে অসম আৰক্ষীৰ যি SIT আছে SITক প্ৰদান কৰিব কিন্তু এতিয়ালৈকে কিন্তু সামগ্ৰিকভাৱে কিছু তথ্য পাইছে কিন্তু সামগ্ৰিকভাৱে সকলোবোৰ তথ্য কিন্তু এতিয়ালৈকে পোৱা নাই আৰু ভাৰত চৰকাৰে ছিংগাপুৰক ইতিমধ্যে অনুৰোধ কৰিছে যে অসম আৰক্ষী তালৈকে যাব পাৰে নেকি কাৰণ অসম আৰক্ষীয়ে নিজাববীয়াকৈ তালৈকে যাব নোৱাৰে যেতিয়ালৈকে ছিংগাপুৰ চৰকাৰে অনুমতি নিদিয়ে তেতিয়ালৈকে যাব নোৱাৰে আৰু সেই কথা ইতিমধ্যে SDGP SIT SDGP মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলত ইতিমধ্যে কালি স্পষ্ট কৰি দিছে আৰু তাৰ পিছতে এই যিখন পত্ৰ মই আকৌ দেখুৱাইছোঁ এই পত্ৰখন মোৰ সহযোগী আকাশে দেখুৱাব যে ইণ্টাৰনেল ছিকিউৰিটি ডিভিজন 2 যিগৰাকী অপৰ সচিব আছে প্ৰবীণ সিং তেখেতে এই পত্ৰখন প্ৰেৰণ কৰিছিলে টি প্ৰভাকৰলৈ ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসৰ যিগৰাকী ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে তাত কোৱা হৈছে যে ছিংগাপুৰ আৰু ভাৰত চৰকাৰৰ যি এমলেট আছে অৰ্থাৎ 2005 চনত এখন চুক্তি স্বাক্ষৰ হৈছিলে ছিংগাপুৰ আৰু ভাৰত চৰকাৰৰ মাজত আৰু সেই চুক্তিখন ইতিমধ্যে আমাৰ হাতত পৰিছেহি আৰু এই চুক্তিখনে হৈছে এইখন চুক্তি মোৰ হাতত থকা এইখনে হৈছে ছিংগাপুৰ আৰু ভাৰত চৰকাৰৰ যিখন চুক্তি হৈছিলে এইখনেই হৈছে সেইখন চুক্তি এমলেট বুলি আমি যাক কৈছোঁ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আৰু এই চুক্তিখনৰ জৰিয়তে বিশেষ কিছুমান গোচৰত বিশেষকৈ টেৰৰিজিমৰ পৰা আৰম্ভ কৰি চাইবাৰ ক্ৰাইম বা অন্যান্য যিবোৰ অপৰাধমূলক গোচৰ এখন দেশত সংঘটিত হ'লে আনখন দেশে কেনেদৰে সহযোগিতা লাভ কৰিব যিহেতু আৰক্ষীক এখন দেশে আন এখন দেশে খুব সহজে যাব নিদিয়ে নিজাববীয়া তদন্ত কৰিব নিদিয়ে সেইবাবে এই চুক্তিখন কৰা হৈছিলে 2005 চনত ভাৰত আৰু ছিংগাপুৰৰ মাজত আৰু এই যিখন চুক্তি আছে মই আকৌ দেখুৱাইছোঁ মই বিশেষভাৱে কেইটামান ধাৰা এই যিখন চুক্তি আছে এই চুক্তিখনৰ ধাৰা মই দেখুৱাইছোঁ যে তাত কোৱা হৈছে স্কোপ অফ এছিষ্টেন্স অৰ্থাৎ এই চুক্তিখনৰ জৰিয়তে ভাৰত চৰকাৰে কেনেদৰে ছিংগাপুৰৰ পৰা সহযোগিতা পাব সেই কথা ইয়াত উল্লেখ কৰা হৈছে ইয়াত কোৱা হৈছে এছিষ্টেন্স শেল ইনক্লুড অৰ্থাৎ সহযোগিতা কি ক্ষেত্ৰত থাকিব তাত কোৱা হৈছে যে দ্য লোকেশ্যন এণ্ড আইডেণ্টিফিকেশ্যন অফ পাৰ্চনছ অৰ্থাৎ সেইখন দেশত অৰ্থাৎ ছিংগাপুৰত যিসকল মানুহক বিচাৰি থকা হৈছে সেই মানুহখিনি কেনেদৰে তেওঁলোকক আইডেণ্টিফাই কৰা হ'ব বা তেওঁলোকৰ লোকেশ্যন কেনেদৰে চিহ্নিত কৰা হ'ব সেই সকলোবোৰ কথা এই চুক্তিখনৰ জৰিয়তে কৰা হ'ব পাৰে লগতে কোৱা হৈছে দ্য ছাৰ্ভিচ অফ ডকুমেণ্টছ অৰ্থাৎ ডকুমেণ্টছ কেনেদৰে বিনিময় হ'ব পাৰে সেই কথা ইয়াত উল্লেখ কৰা হৈছে আৰু তাত কোৱা হৈছে যে দ্য অবটেইনিং অফ ভলুণ্টাৰী ষ্টেটমেণ্টছ অৰ টেকিং দ্য এভিডেন্স অৰ্থাৎ সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰিব পাৰে ভাৰত চৰকাৰে গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ যি এটৰ্নি জেনেৰেল আছে তেওঁলোকৰ জৰিয়তে আৰু তাত কোৱা হৈছে দ্য প্ৰডাকশ্যন অফ মেটেৰিয়েল অৰ থিং অৰ অবজেক্ট অৰ্থাৎ এই ক্ষেত্ৰত অবজেক্টৰ ক্ষেত্ৰত যদি আমি কওঁ যে ইতিমধ্যে তিনিটা ভিডিঅ' বাহিৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় টুকুৰাকৈ এটা চক্ৰ এই ভিডিঅ'বোৰ বাহিৰ কৰিছে কিন্তু সামগ্ৰিকভাৱে অন্তিমটো ভিডিঅ'ত জুবিন গাৰ্গৰ কেনেদৰে মৃত্যু হ'ল সেই তথ্য কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই গতিকে অবজেক্ট অৰ্থাৎ যিবোৰ এভিডেন্স আছে সেই এভিডেন্স এই চুক্তিখনৰ জৰিয়তে এইদৰে সংগ্ৰহ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে দ্য এক্সিকিউশ্যন অফ ৰিকুৱেষ্ট ফৰ চাৰ্চ এণ্ড চিজাৰ্ছ অৰ্থাৎ
ভাৰত চৰকাৰে গৃহ মন্ত্ৰালয়ে এটৰ্নি জেনেৰেল ছিংগাপুৰৰ এটৰ্নি জেনেৰেলক অনুৰোধ জনাব পাৰে যে এই গোচৰটো সন্দৰ্ভত যদি কাৰোবাৰ কিবা সা সম্পত্তি জব্দ কৰিব লাগে বা তাত অপাৰেশ্যন চলাব লাগে চাৰ্চ কৰিব লাগে সেই ধৰণৰ কথা এই চুক্তিখনত মই আকৌ কৈছোঁ যে এই যিখন চুক্তি ভাৰত আৰু ছিংগাপুৰৰ মাজত 2005 চনত যিখন চুক্তি হৈছিলে এইখনেই হৈছে এই চুক্তিৰ প্ৰতিলিপি এই চুক্তিৰ প্ৰতিলিপি মোৰ হাতত আছে আৰু ভাৰত চৰকাৰৰ যি ইণ্টাৰনেট ছিকিউৰিটি ডিভিজন 2 আছে হোম মিনিষ্ট্ৰীৰ এই ইণ্টাৰনেট ছিকিউৰিটি ডিভিজনে ভাৰতত ছিংগাপুৰত থকা যিটো আমাৰ ভাৰতীয় উচ্চায়ুক্ত আছে উচ্চায়ুক্তৰ ফাৰ্ষ্ট ছেক্ৰেটাৰীক কৈছে যে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় যিবোৰ তথ্য আছে সেই তথ্যবোৰ সংগ্ৰহ কৰিব লাগে আৰু সেই তথ্য সংগ্ৰহ কৰি ভাৰতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগে নয়ন প্ৰতিম কুমাৰ যেহেতু জুবিন গাৰ্গৰ যেহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু কালি স্পেচিয়েল ডিজিপি গৰাকীয়েও কৈছিল যে গোটেই ব্যৱস্থাটো আচলতে খুব অসহায় তেওঁ এটা মন্তব্য কৰিছিল আৰু গোটেই ব্যৱস্থাটো যথেষ্ট ঢলি কলি হৈ আছিল কাৰণ জ্যেষ্ঠ অধিবক্তাসকলেও কৈছিল যে ছিংগাপুৰলৈ যাব লাগিব বা ছিংগাপুৰ আৰক্ষীৰ সহায় সহযোগিতা লাগিব গতিকে এই পত্ৰখনে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় ব্যৱস্থাত বা তদন্ত প্ৰক্ৰিয়াত যথেষ্টখিনি সহায় কৰিব বুলি আশা কৰিব পাৰি নিশ্চিতভাৱে চাওক এইখনেই হৈছে এইখন পত্ৰ যিখন পত্ৰ আমি আমাৰ স্ক্ৰীনত দেখুৱাই আছোঁ আমাৰ দৰ্শকসকলক যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত খৰতকীয়া তদন্তৰ ক্ষেত্ৰত এক্সপিডাইট কৰিব লাগে বুলি কোৱা হৈছে খুব অনতিপলমে ইয়াৰ ৰহস্য ভেদ কৰিব লাগে বুলি দাবী উঠিছে সকলো অসমবাসীয়ে দাবী জনাই আছে যে যিমান পাৰি সিমান সোনকালে এই মৃত্যুৰ যি ৰহস্য আছে এই ৰহস্য উদঘাটন হ'ব লাগে যিসকল দোষী ইয়াৰ বাবে ইয়াতত থকা লোকসকল কিমান দোষী তেওঁলোক আৰু সেই দোষী ব্যক্তিসকলক সোনকালে আনিব লাগে গতিকে এই যিখন পত্ৰ আছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে যিখন পত্ৰ প্ৰেৰণ কৰা হৈছে এই পত্ৰখনৰ জৰিয়তে আচলতে SIT সেইসকল লোকৰ ওচৰলৈ কাষ চাপিব পাৰিব যিসকল লোক ইতিমধ্যে ছিংগাপুৰত তেওঁলোক বহি আছে কাৰণ দেখা গৈছে যে ছিংগাপুৰত যিসকল ইয়াতত থকা যিসকল প্ৰবাসী অসমীয়া আছে তাৰে ৰূপকমল কলিতাৰ বাদে আন যি 10 গৰাকীক SIT চমন দিছিল তেওঁলোকে কিন্তু সেই চমনক এতিয়ালৈকে কিন্তু গুৰুত্ব দিয়া নাই বা তেওঁলোকে SIT সাক্ষ্য দিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰা নাই গতিকে এই পত্ৰখনেই হৈছে এইখন পত্ৰ যিখন পত্ৰৰ জৰিয়তে সেইসকল লোকৰ কাষ চাপিব পাৰিব SIT আৰু এই ক্ষেত্ৰত ছিংগাপুৰৰ যি এটৰ্নি জেনেৰেল আছে এটৰ্নি জেনেৰেল কেনেদৰে সহযোগিতা আগবঢ়ায় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে ছিংগাপুৰত কিন্তু এই যি জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় যি তদন্ত এই তদন্ত কিন্তু এতিয়া চলি আছে সেই তদন্ত কিন্তু এতিয়া শেষ হোৱা নাই অসমৰ এগৰাকী ছাত্ৰী আছিলে ছিংগাপুৰ ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰী সেই ছাত্ৰীগৰাকীক ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে তেওঁৰ মোবাইল ফোন জব্দ কৰিছে আৰু জব্দ কৰি কৈছে যে প্ৰয়োজন সাপেক্ষে ছিংগাপুৰৰ যি কৰোনাৰ আছে কৰোনাৰ অৰ্থাৎ ছিংগাপুৰৰ আমি যিটো আমাৰ ইয়াত দণ্ডাধীশ বুলি কওঁ সেয়া হৈছে ছিংগাপুৰৰ কৰোনাৰ আৰু এই কৰোনাৰে এই সম্পৰ্কীয় যি তদন্ত এই তদন্ত চলাব পাৰে আৰু তেওঁলোকক প্ৰয়োজন সাপেক্ষে সাক্ষ্য ল'বলৈ মাতিব পাৰে কাৰণ ছিংগাপুৰ আৰক্ষীয়ে সেইদিনা 19 ছেপ্টেম্বৰত ঘটনাটো সংঘটিত হোৱাৰ পিছত 11 ঘণ্টা পৰ্যন্ত অসমৰ 10 গৰাকী প্ৰবাসী অসমীয়াক জেৰা কৰিছিলে আৰু সেই জেৰাত তেওঁলোকে যিবোৰ সাক্ষ্য প্ৰমাণ দিছে সেই সাক্ষ্যবোৰ ইতিমধ্যে কৰোনাৰে সংগ্ৰহ কৰিছে আৰু প্ৰয়োজন সাপেক্ষে সেইবোৰ কৰোনাৰে পৰীক্ষা কৰি আছে আৰু পৰীক্ষাৰ অন্তত যদি আকৌ প্ৰয়োজন হয় তেতিয়াহ'লে সেই প্ৰবাসী অসমীয়াসকলক তেওঁলোকে সেই দণ্ডাধীশগৰাকীয়ে সাক্ষ্যৰ বাবে মাতিব পাৰে গতিকে সামগ্ৰিকভাৱে ছিংগাপুৰত এইসকলে এতিয়াও তদন্ত চলি আছে কিন্তু ইয়াৰ মাজতে এই যিখন পত্ৰৰ কথা আমি উল্লেখ কৰিছোঁ এই পত্ৰখনৰ জৰিয়তে আচলতে যিসকল প্ৰবাসী অসমীয়া এতিয়ালৈকে ছিংগাপুৰৰ পৰা অসমলৈ আহিবলৈ সাজু হোৱা নাই বা আগ্ৰহ প্ৰকাশ কৰা নাই সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এইখনেই SITৰ বাবে একমাত্ৰ ভৰসা হৈ পৰিছে এই গৃহ মন্ত্ৰালয়ৰ এই যিখন পত্ৰ এইখনে সেইখন পত্ৰ আমাৰ হাতত পৰিছেহি হয় নয়ন প্ৰতিম কুমাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে